নমস্কাৰ। আজি আপোনালোকৰ লগত এটা মানে সৰু ঘটনা এটাৰ বিষয়ে মই শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। মানে প্ৰায় এবছৰমান আগৰ কথা। ৰাতি তেতিয়া নিশা মানে ৰাতিপুৱাই প্ৰায় পুৱতি নিশা 3:30মান বাজিছিলে। পুলিচ মানে মহিলা পুলিচ অফিচাৰ এগৰাকীয়ে সৰু ছোৱালী এজনীৰ লগত লৈ আহিছিলে। মোৰ ৰুমলৈ সোমাই আহিলে। অহাৰ পিছত মই যেতিয়া আপোনাৰ সুধিলোঁ কি মানে কেছটো কি হয়, কি কাৰণে পুলিচে আনিবলগীয়া হৈছে, তেতিয়া কৈছিলে যে ছাৰ ছোৱালীজনী ল'ৰা এটাৰ লগত পলাই গৈছিলে। ল'ৰাটোৰ বয়স কিমান সোধাত কৈছিলে যে প্ৰায় 22 বছৰ। ল'ৰাটোক ধৰিছিলে। তাৰপিছত মোৰ অলপ আচৰিত লাগিছিলে সঁচা কথা ক'বলৈ যে ছোৱালীজনীৰ বয়স হাৰ্ডলি আপোনাৰ 12-13 বছৰ তেনেকুৱা হ'ব, তাতকৈ বেছি নহয়। এতিয়া মই তেখেতক যেতিয়া পুলিচ অফিচাৰগৰাকীক সুধিলোঁ, মই ছোৱালীজনীক অলপমান বাহিৰলৈ লৈ যাবলৈ ক'লোঁ। তেখেতক মই সুধিলোঁ, মই বোলো হেৰি নহয় এনেকুৱা কেছ অলপ আচৰিত নহয় নে, ইমান সৰুতেই পলাই গৈছে। তেতিয়া পুলিচ অফিচাৰগৰাকীয়ে কৈছিলে যে ছাৰ একচুৱেলি আপোনালোকৰ কাৰণে নতুন, কিন্তু আমি পায়ে থাকোঁ এনেকুৱা কেছ, আৰু আজিকালিৰ যুগত সাধাৰণতে এইবোৰ কেছবোৰ বাঢ়িছে। তাৰপিছত অলপ সময় পিছত ছোৱালীজনীক আকৌ ভিতৰলৈ আনিবলৈ ক'লোঁ। অনাৰ পিছত মই তাইক সুধিলোঁ, মাজনী কোন ক্লাছত পঢ়ি আছা? তাই ধুনীয়াকৈ এনচাৰ দিলে যে ক্লাছ 7ত। বোলো ইমান সৰুতেই বিয়া হ'বলৈ মন গৈছিলে। মই তাইক মৰম কৰি পেলাই সুধিলোঁ। তাই একো উত্তৰ নিদিলে। তাই ধুনীয়াকৈ এটা হাঁহি মাৰিলে, যিটো হাঁহি মানে ধৰি লওক আপোনাৰ সেই বয়সৰ সৰু নিৰ্দোষ ছোৱালী এজনী যিটো হাঁহি মাৰিব, সেই একেটাই হাঁহি। মই তাইক ক'লোঁ, মই বোলো দিয়া এতিয়া তোমাৰ ক্লাছ 7 পাইছাহে, আৰু বহুত বছৰ আছে বিয়াবোৰৰ কথা ভাবিবলৈ, পঢ়ি লোৱা, ডাঙৰ হোৱা, তাৰপিছত বিয়া হ'বা। এই কথাখিনি কোৱাৰ পিছত তাইৰ মুখত মানে যিটো এটা হাঁহি ফুটি উঠিছিলে, সেই হাঁহিটোৱে আপোনাৰ কেনেকুৱা ধৰণৰ, তাইৰ মুখত ফুটি উঠা হাঁহিটো আৰু আপোনাৰ যিকোনো তাইৰ বয়সৰ ছোৱালী এজনীৰ মুখত, সৰু ল'ৰা বা ছোৱালী এজনীৰ মুখত যিটো হাঁহি ফুটি উঠিব, একদম তাৰ মাজত একো আপোনাৰ পাৰ্থক্য নাছিলে। এতিয়া কথা হ'ল, এই পাৰ্থক্য নাছিলে কথাটো মই বাৰে প্ৰতি কৈ আছোঁ এটা কাৰণেই, যে পাৰ্থক্যটো আনো কোনে? আমি ডাঙৰসকলে, আমি বেলেগ সন্তানৰ মাক দেউতাকসকলে, আমি এই এটা পাৰ্থক্য লৈ আনো। ধৰক এই ছোৱালীজনী, ল'ৰাটোকো ধৰিলে, ছোৱালীজনীকো পুলিচে উদ্ধাৰ কৰিলে, উদ্ধাৰ কৰা বুলিয়েই কৈছোঁ। এতিয়া তাইৰ আপোনাৰ যদি ভগৱানৰ কৃপাত তাই ভৱিষ্যতে এটা ভাল কাম কৰিবলৈ, ধৰক ভাল দিশত আগবাঢ়ি যাবলৈ সক্ষম হয়, তাই যদি বিচাৰেও, আমাৰ মাজৰে কিছুমানে কেতিয়াবা কি কৰোঁ, তাইক ধৰি লওক এই ছোৱালীজনীয়ে এনেকুৱা কাম এটা কৰিছিলে, এই ছোৱালীজনী বেয়া ছোৱালী, এই ছোৱালীজনী নষ্ট চৰিত্ৰৰ, এনেকুৱা ধৰণৰ কথাবোৰে এনেকুৱা শিশু এটিক মানসিকভাৱে বহুত আঘাত দিয়ে। লগতে তাইক আগুৱাই যোৱাত পদে পদে বাধাৰ সৃষ্টি কৰে। ধৰি লওক কিছু সংখ্যকে জানি বুজি এইবোৰ কাম কৰোঁ, আৰু কিছু সংখ্যকে আমি নাজানাকে, যে আমাৰ এনেকুৱা ধৰণৰ কাম কিছুমানে তাইক মানসিকভাৱে কিমান অশান্তিত পেলাইছে বা কিমান আপোনাৰ বাধাৰ সৃষ্টি কৰিছে, সেইবোৰ কথা নাজানাকে কৰোঁ। গতিকে এইটো ক্ষেত্ৰতে কি আহি যায়, সমাজখনৰ এটা দায়িত্ব আহি যায়। সমাজখনৰ দায়িত্ব আহি যায়। কাৰণ কেনেকুৱা ধৰণৰ, ছাপ'জ সমাজখনেই আমি সহায় কৰিব লাগিব। কোনো ল'ৰা ছোৱালী আপোনাৰ জন্মতেই বেয়া হৈ নাহে, কোনো ল'ৰা ছোৱালী জন্মতেই ভাল হৈ নাহে। আপুনি পৰিৱেশৰ প্ৰভাৱ বুলিয়েই কওক বা আপোনাৰ যি কাৰণতে ধৰক কেতিয়াবা এটা বেয়া কাম বা ভুল এটা কৰে, সেই ভুল শুধৰোৱাৰ উপায় আমি সমাজখনে দিব লাগিব। সেই ছোৱালীজনী বা সেই তেনেকুৱা ধৰণৰ ভুল কৰা ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেওঁলোকৰ মাক দেউতাকক আমি সমাজখনে সহায় কৰিব লাগিব, সাহস দিব লাগিব, এটা আপোনাৰ পৰিৱেশ দিব লাগিব, যাতে তেওঁলোকে সেই পৰিৱেশটোত সেই বিপথে পৰিচালিত হোৱা ল'ৰা বা ছোৱালীজনীক আপোনাৰ ভাল কামলৈ, ভাল পথলৈ আনিবলৈ সুযোগ পায়, সহায় পায়, মানসিক শক্তি পায়। গতিকে এই ক্ষেত্ৰতে আমাৰ সমাজখনৰ আপোনাৰ মানে এটা ডাঙৰ এটা আপোনাৰ মানে হেৰি আহি যায়, ৰুল এটা আহি যায়। গতিকে এইখিনি ক্ষেত্ৰত আমি যদি মনত ৰাখি চলোঁ, তেতিয়াহ'লে আপোনাৰ সমাজখন বহুত ওপৰলৈ যাব। এটা কথা মনত ৰাখিব, ভুল সকলোৱে কৰোঁ, ভুল শুধৰাই শুদ্ধ পথলৈ আহিবলৈ যত্ন কৰাটো বা বেলেগ একোজনক সেই ভুলখিনি শুধৰাই শুদ্ধ পথলৈ আহিবলৈ সহায় কৰিব পৰাটো আটাইতকৈ ডাঙৰ কথা। ধন্যবাদ।